অসম তলপাল লগোৱা গিৰগাঁও কাণ্ডৰ সমগ্ৰ ঘটনাটোৰ মূল মাষ্টাৰমাইণ্ড কোন, চৰ্দাৰ কোন? কাৰণ গিৰগাঁৱে ইতিমধ্যে জয়ন্ত মল্ল বৰুৱাৰ কাপোৰ এখন এখনকৈ খুলি পেলালে। তেওঁ পত্নীয়ে কিদৰে ক'ত কি কৰিছিল, ঘটনাটো আছিল ৰাজহাৰ্য। আৰু এই যে 50 লাখ টকাৰ ৰাজহাৰ্য সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ঘৈণীয়েকেও ল'লে, জয়ন্ত মল্ল বৰুৱাৰ ঘৈণীয়েকেও ল'লে। তাৰপিছত গোটেই কাৰবাৰটো হৈ পৰিল এতিয়া জয়ন্ত মল্ল কেন্দ্ৰিক। আৰু ভাল লগা কথাটো এই যে মানে সৰু মামাৰ দৰে আচৰণ কৰা জয়ন্ত মল্ল বৰুৱাৰ এটা এটাকৈ কেলেংকাৰী পোহৰলৈ আহিবলৈ ধৰিছে। কেনেকৈ তেজপুৰত এটা দিনতে ৩৬ বিঘা মাটি ক্ৰয় কৰিলে, ৰঙিয়াত কিমান মাটি আছে, এই গোটেই কথাবোৰ পোহৰলৈ আহিবলৈ ধৰিলে। গতিকে এইখিনিতে আমি অসমীয়া প্ৰতিদিন বাতৰি কাকত আৰু প্ৰতিদিন টাইম চেনেলটোক ধন্যবাদ জনাইছো। আপোনালোকে সাংঘাতিক ধৰণে উপৰ্যুপৰি এই তথ্যবোৰ উলিয়াই আছে, এটা এটাকৈ পোহৰলৈ আনি আছে। এনেকে খান্দিছে তলি উদং হ'ব এওঁলোকৰ যদি এনেকে খান্দি থাকে। আৰু যদি মাজত কৰবাত বুজাবুজি নহয় সেইটো বেলেগ কথা। অৱশ্যে মাজত এটা কথা কওঁ, ৰাজহাৰ্য কেন্দ্ৰিক বিষয়টোৰ পিছত সংবাদ মেলত জয়ন্ত মল্ল বৰুৱাই যদি অসমীয়া প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক বা অসমীয়া প্ৰতিদিনৰ মালিক জয়ন্ত বৰুৱাক ৰাজহুৱাভাৱে অপমান নকৰিলেহেঁতেন হয়তো ইমান গাত নালাগিলেহেঁতেন। আৰু গাত লাগিছে বাবেই অতি আগ্ৰাসীভাৱে উপৰ্যুপৰি এই গোটেই বিষয়বোৰ পোহৰলৈ আনি থকা হৈছে। হলেওতো কিবা এটা হৈছে। গতিকে আশা কৰিম সকলোৰে ক্ষেত্ৰত এই ধৰণৰ স্থিতি আপোনালোকে অৱলম্বন কৰা উচিত। কিন্তু আমাৰ দৃষ্টিগোচৰ হৈছে মূল যিজন মানুহ, গৰুখুটিৰ প্ৰকল্পৰ মূল মানুহজন হ'ল পদ্ম হাজৰিকা, তেখেত অধ্যক্ষ, তেখেতৰ সন্মুখতে গোটেইবোৰ ঘটে, তেখেতৰ পৰিকল্পনাতে হয়। গতিকে তেওঁৰ ক্ষেত্ৰত কিয় নৰম স্থিতি গ্ৰহণ কৰা হৈছে? এতিয়া চাওক, পদ্ম হাজৰিকাই সংবাদমেল পাতি যি মন যায় তাকে কৈছে, যি মুখত আহে তাকে কৈছে, তেনেকুৱাই লাগে। কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, বিধায়ক দিগন্ত কলিতা বা দিলীপ শইকীয়া সভাপতি মাননীয়, তেওঁলোকৰ কথাৰ মাজত অমিল দেখা পাইছো আমি। ইজনৰ লগত সিজনৰ কথাৰ মিল নোহোৱাটো আমি লক্ষ্য কৰিছো। এতিয়া কথাটো হ'ল ৩ কোটি টকাৰে গৰুখুটিত গোহালি নিৰ্মাণ কৰা হৈছিল, অথচ ৩০০ গৰু তাত নধৰে কাৰণে কিছু বিক্ৰী কৰা হ'ল, কিছু উভতাই দিয়া হ'ল। এই কথাবোৰ কি? আৰু যে আপোনালোকে কৈছে বেমাৰী গৰু, মানে বেমাৰী গৰু ক্ৰয় কৰিছিল নেকি? অৱশ্যে পদ্ম হাজৰিকাই গোটেই দায়িত্ব দিব খুজিছে পশুপালন বিভাগক। কাৰণ পশুপালন বিভাগে হেনো NDDBৰ লগত এই চুক্তিখন কৰিছিল, গিৰগাঁৱৰ চুক্তিখন। এতিয়া আমাৰ কথাটো হ'ল গিৰগাঁৱৰ পৰা লাভ হৈছে নে হোৱা নাই? গৰুখুটিত ৭৭,০০০ বিঘা ভূমিত উচ্ছেদ চলাই কি এক অমানৱীয় পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছিল। আৰু তাৰ পিছত বিধায়ক পদ্ম হাজৰিকাৰ অধ্যক্ষতাত গৰুখুটি প্ৰকল্প আৰম্ভ কৰা হৈছিল। ২৫ কোটি টকা আৰম্ভণিতে ব্যয় কৰা হৈছিল। তাৰ পৰৱৰ্তী সময়ত বা কিমান ব্যয় কৰা হ'ল? এতিয়া কথাটো হ'ল গৰুখুটিৰ পৰা কিমান লাভ হৈছে? গিৰগাঁৱে লাভ দিছে নে দিয়া নাই? গৰুখুটিত গিৰগাঁও কিমান আছে? এই কথাবোৰ সুধিব লাগিব, এই কথাবোৰ পোহৰলৈ আহিব লাগে। এই কাৰণে আহিব লাগে মানে আপোনাৰ গাখীৰৰ ব্যৱসায় কৰি ব্যক্তিগতভাৱে দেই, চৰকাৰীভাৱেও নহয়, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে এটা বছৰত ১৬০% আয় বৃদ্ধি কৰিছে। গতিকে তেনেস্থলত গৰুখুটিত কমচে কম ৬০% আয় বৃদ্ধি হ'ব লাগে, হৈছে নে হোৱা নাই? এই কথাবোৰ পদ্ম হাজৰিকাই জনাব লাগে। আনহাতে সৰ্বাধিক সংখ্যক গিৰগাঁও ক্ৰয় কৰা বাবুল নাথৰ বোলে গৰু ফাৰ্মখনেই নাই, অস্তিত্বই বোলে বিচাৰি পোৱা নাই। বাবুল নাথে ক্ৰয় কৰা ৩০ গৰাকী গিৰগাঁও কাৰ ফাৰ্মলৈ গ'ল? এই তথ্যবোৰ খান্দিব লাগে, উলিয়াব লাগে প্ৰতিদিন টাইমে। আনহাতে নীৰজ বৰা জামুগুৰি হাটৰ, তেওঁ কিনিছিল ৩০ গৰাকী, সেই কেইগৰাকীৰ বোলে কোনো সন্ধান নাই। সেই ফাৰ্মখন ক'ত? গৰুবোৰ ক'ত আছে? এই গৰুবোৰ কিবা কাৰণত পদ্ম হাজৰিকাৰ ফাৰ্মলৈ গৈছে নেকি? এই তথ্যবোৰ পোহৰলৈ আনিব লাগে, খান্দিব লাগে। কাৰণ আমি জনাত গৰুখুটিত যিমানে আপোনাৰ গিৰগাঁও হ্ৰাস হৈছে সিমানে বাঢ়িছে পদ্ম হাজৰিকাৰ প্ৰতিষ্ঠানত। গতিকে এই কথাবোৰো সাধাৰণ জনতাৰ সন্মুখলৈ অনাটো দায়িত্ব অসমৰ সংবাদ মাধ্যমসমূহৰ। কিন্তু নৰম হৈ গৈছে, কি কাৰণত বা নৰম হৈছে নাজানো। সেয়ে কৈছো গিৰগাঁও চুৰিৰ এই সমগ্ৰ কাণ্ডটোৰ মূল যিজন চৰ্দাৰ, সেই চৰ্দাৰজনক বিচাৰি উলিয়াব লাগে, সাধাৰণ জনতাৰ সন্মুখলৈ আনিব লাগে। আশা কৰিম পৰৱৰ্তী সময়ত প্ৰতিদিন গোষ্ঠীয়ে বিশেষকৈ এই চৰ্দাৰজনক বিচাৰি উলিওৱাত জয়ন্ত মল্ল বৰুৱাৰ যেনেদৰে তথ্য বিচাৰে তেনেকে যেন অভিযান চলায়, তেনেকে যেন আগ্ৰাসী ৰূপত উপৰ্যুপৰি অভিযান চলাই আন্ধাৰত থকা তথ্যবোৰ পোহৰলৈ আনে, ৰাইজৰ মাজলৈ আনে। তেতিয়াই ভাবিম আপোনালোকক যে আপোনালোকে সঁচাকৈয়ে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল,
আপোনালোকে সঁচাকৈ খেনক দেখি ৰান্ধে বাৰে খেনক দেখি যে দুৱাৰ মাৰে এই কামটোত বিশ্বাসী নহয়, কিন্তু আমি দেখা নাই আৰু সেইকাৰণে এই কথাখিনি ক'লোঁ। আশা কৰিম পদ্ম হাজৰিকা ডাঙৰীয়াইও গৰুসুঁতিৰ লাভ লোকচানৰ হিচাপ এটা অসমৰ সাধাৰণ জনতাক দিব। কিমান কোটি টকা এতিয়ালৈকে খৰচ হ'ল, কিমান কোটি টকাৰ বৰ্তমান গৰু আছে আৰু কি কি হৈ আছে, কাৰণ ৭৭,০০০ বিঘা ভূমি, তাতে আপোনাৰ হাজাৰ হাজাৰ লোকক উচ্ছেদ কৰা হৈছিল। উচ্ছেদৰ সেই ভয়ানক ছবিৰ কথা আমি নকওঁ, ইয়াত ছবিখন নেদেখুৱাও। গতিকে তাৰ পিছত কোৱা হৈছিল নহয় যে গৰুসুঁতিত উৎপাদিত গাখীৰে অসমৰ গাখীৰৰ চাহিদা পূৰ কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল নহয় শাক পাচলিয়ে অসমৰ চাহিদা পূৰ কৰিব। কিমানখিনি আগবাঢ়িল, কিমানলৈকে হ'ল, এই কথাটো অধ্যক্ষ হিচাপে আপুনি নিশ্চয় অসমৰ ৰাইজক জনাব। ধন্যবাদ।